Radabor 6th Foundation Day observe কৰিছে আৰু যোৱা কালিৰ পৰা তেখেতসকলে Bodoland Radabe দুদিনীয়া কাৰ্যসূচীৰে যিটো ষষ্ঠ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে আৰু ইয়াত উপস্থিত হৈ ভাল লাগিছে আমাৰ অঞ্চলত যোৱা সময়ত তেনেকৈ যিটো মিডিয়া যিটো নিউজ মিডিয়া হিটো আমাৰ এই অঞ্চলৰ পৰা প্ৰচাৰ হোৱা তেনেকুৱা চেনেল নাছিলে আৰু সেইখিনি সময়ত Bodoland Radabe এটা পোৰ্টেল চেনেল হিচাপে তেখেতসকলে 6 বছৰ আগত আৰম্ভ কৰিছিলে আৰু 6 বছৰ কন্টিনিউ ষ্ট্ৰাগল কৰি আজি বড়ো ভাষাত নিউজ পৰিবেশন কৰি দেশ বিদেশৰ বিভিন্ন কথাবিলাক বড়ো জনগণক জনোৱাৰ লগতে বড়ো আমাৰ অঞ্চলৰ বিভিন্ন ভাল বেয়া কথাবিলাক প্ৰচাৰ কৰি সমাজখন এটা সঠিক দিশত আগবাঢ়ি যোৱাত Bodoland Radabe যথেষ্ট সহায় কৰিছে এই কাৰণে আমাৰ ইয়াৰ চিফ এডিটৰ আৰু এনটিআৰ টিমক মই কংগ্ৰেচুলেশ্যন জনাইছো তেখেতসকলৰ এটা সফলতা আজি দেখিবলৈ পাইছো আৰু তেখেতসকলে জনাইছে যে 24 মিলিয়ন ভিউৱাৰ্স তেখেতসকলৰ হৈছে সো তেখেতসকলৰ যি ষ্ট্ৰাগল কৰা সেইটো সফল হোৱা বুলি মই কৈছো আৰু অনাগত দিনত যেহেতু এতিয়া আমাৰ প্ৰিন্ট মিডিয়া বা আমাৰ ডিজিটেল মিডিয়াৰ লগতে পোৰ্টেলটোও বহুত এটা জনপ্ৰিয় হৈ উঠিছে আমাৰ দেশৰ বহুত আগশাৰীৰ সাংবাদিকসকল সিনিয়ৰ জাৰ্নেলিষ্টসকল আজিকালি পোৰ্টেল চেনেল বিলাকত বহুত কাম আৰম্ভ কৰিছে এই কাৰণে যেতিয়ালৈকে ইয়াত স্যাটেলাইট চেনেল নহয় তেনেকৈ আমাৰ কিছুমান পোৰ্টেল আছে সেই পোৰ্টেল সকলে ইয়াৰ অভাৱটো পূৰণ কৰিব বুলি মই ভাবিছো আমাৰ মেইন ষ্ট্ৰীম মিডিয়াৰ লগতে পোৰ্টেল সকল বিভিন্ন নিউজ বিলাক পৰিবেশন কৰি ইয়াত বহুতখিনি সমাজক সঠিক দিশত আগবাঢ়ি যোৱাত আৰু চৰকাৰকো সঠিক কাম বিলাক কৰাত সহায় কৰিব বুলি মই আশা ৰাখিছো See, the reading culture is reduced. If you see in the village level or any level, the reading culture is reduced to minimum level. So, to reorganize the youths and every section of people to enhance the reading culture, to again have the reading culture where they can have more information, more knowledge, because we know a person who reads, he knows so many things. So nowadays I don't see the mass people the reading after coming of this mobile. All people are busy on Facebook, Twitter, and all these the activities. But reading culture was there in earlier stage where people read so many books and they were very calm and stable of their mind. So this time again we are realizing that we should reorganize the reading culture among the different section of people. So with your government we have started these programs and week-long program will be there, and again in the winter session we will have another program of the to enhance the reading culture and organize it maximum level so that our people started reading again to have different kind of knowledge by which they can also have some idea and knowledge and updated information what is happening in entire world and in our region and in our country. এটা সাইডত ভাল হৈছে যে সবে নিউজ বা ইনফরমেশন দিয়াৰ কাৰণে কাম কৰিছে কিন্তু এটা সাইডত অলপ ৰিস্কটো বাঢ়ি আছে কাৰণ বহুতে জাৰ্নেলিজমৰ কিবা এটা ট্ৰেনিং লোৱা নহয় বা জাৰ্নেলিজমৰ ইথিকটো বহুতে নাজানে সেই কাৰণে কিবা যদি ভুল এটা নিউজ পৰিবেশন কৰে বা কাৰোবাৰ ইন্টাৰেষ্টত যদি নিউজ বিলাক পৰিবেশন কৰে তেতিয়া ক'বাত নহয় ক'বাত ক্ষতি হয় তো সেই কাৰণে আজি মোৰ এটাই আহ্বান হ'ব যিয়ে নেকি নিউজ মিডিয়াত কাম কৰিব বিচাৰে তেখেতসকলে অলপ মিডিয়া ইথিক্সৰ ওপৰত জাৰ্নেলিজমৰ ওপৰত অলপ যদি ট্ৰেনিং লয় অলপ যদি কোর্স লয় বা অলপ যদি অধ্যয়ন কৰে তেতিয়া ভাল হ'ব বুলি মই আশা কৰো কাৰণ ভুল নিউজ এটা যদি প্ৰচাৰণ কৰে তাত সমাজত বহুতখিনি বেয়া ইম্পেক্ট পৰে বা বিপথে পৰিচালনা হয় আৰু ভাল নিউজ এটা যদি দিবলৈ পাৰে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰে বহুত লাভ হয় তো সেই কাৰণে ট্ৰেনিংটো বহুত অত্যন্ত দৰকাৰ বুলি মই ভাবো আৰু সেই কাৰণে আমি চৰকাৰৰ তৰফৰ পৰাও আমি চেষ্টা কৰি আছো যে যিসকলে নিজকে জাৰ্নেলিষ্ট হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে সেই সকলক ট্ৰেনিং দিয়াৰ কাৰণে আমিও
2 বছৰ আগৰ পৰা কিছুমান প্ৰগ্ৰাম কৰি আছোঁ আৰু অনাগত দিনতো কৰি যাম বুলি মই আশা ৰাখিছোঁ। We have district libraries which we have already converted to coaching centers, and again we are going to establish some library in the subdivision level and block level, but it will be digitized and a little bit technically upgraded. So these are the planning going on, and there are college libraries, there are school libraries. We are focusing on that also. Because right from the elementary level, if we can start the reading culture with the children, with our students, then they will have this culture till they are elder age, younger age. In many ages they can start the reading culture, many stages, then they can have more information other than textbooks also. So these are the initiative we have decided.